নকছাৰী আছিহাৰা কাৰাটে কিজনৰ সাফল্য 19ৰ পৰা 23 নৱেম্বৰলৈ দিল্লীৰ তালকাটাৰা ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা কিডছ ফেডাৰেশ্যন কাপ প্ৰিমিয়ামৰ লীগ আৰু ইয়থ লীগ প্ৰতিযোগিতাত নকছাৰী খাতিচুনাৰ কাৰাটে কিজনৰ 6 গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল। প্ৰশিক্ষক পুষ্পা তেলেঙাই প্ৰতিনিধিত্ব কৰিছিল এই দলটিক। প্ৰতিগৰাকী খেলুৱৈয়ে একোটাকৈ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছিল। 25 কেজি শাখাত সৌৰভ বৰুৱাই সোণৰ পদক, 27 কেজি শাখাত চেহনাজ বেগমে ৰূপৰ, 25 কেজি শাখাত মানৱজ্যোতি গগৈয়ে ব্ৰঞ্জ, 35 কেজি শাখাত শ্ৰদ্ধা সন্ধিকৈয়ে ব্ৰঞ্জ, 42 কেজি শাখাত দৃষ্টিপ্ৰিয়া গগৈয়ে ব্ৰঞ্জ আৰু 55 কেজি শাখাত সুমন খাৰিয়াই ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়। এই উপলক্ষে খাতিচুনা কাৰাটে কিজনৰ পৰিচালনা সমিতিয়ে দেওবাৰে নৱজ্যোতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত অসমৰ লগতে মৰিয়নি নকছাৰীলৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে এক সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰে। প্ৰত্যেকগৰাকী খেলুৱৈৰ লগতে প্ৰশিক্ষক পুষ্পা তেলেংগাকো একোখনকৈ ফুলাম গামোচা আৰু এখন সম্বৰ্ধনা পত্ৰ প্ৰদান কৰি অভিনন্দন জ্ঞাপন কৰে। এই অনুষ্ঠানত সভাপতিত্ব কৰে শিক্ষক সোহন কানুৱে আৰু উপস্থিত আছিল জ্যেষ্ঠ সাংবাদিক চক্ৰ সেন গগৈ, শিক্ষক নয়নমণি গগৈ, অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী অনিমা গগৈ, কমিটিৰ সদস্যা পুতুমণি গগৈ আৰু কেইবাজনো বিশিষ্ট অতিথি। অতিথিসকলে খেলুৱৈসকলক উদ্দেশ্যি পৰামৰ্শমূলক বক্তব্য আগবঢ়ায়। এই অনুষ্ঠানটিয়ে খেলুৱৈসকলক যথেষ্ট উৎসাহ যোগোৱা পৰিলক্ষিত হয়। মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, নিউজ 24 অসম। আৰু আমাৰ ইয়াত 6জনে মেডেল পালে, ব্ৰঞ্জ 3টা পালে আৰু চিলভাৰ এটা আৰু গ'ল্ড এটা। কেনেকুৱা লাগিছে তোমালোকক? আৰু আমাৰ বহুত ভাল লাগিছে যে আমি পালোঁ আৰু আপোনালোকৰ আশীৰ্বাদত আমি আগুৱাই যাব পাৰোঁ। আমাৰ নকছাৰী খাতিচুনাৰ যিটো আছিহাৰা কাৰাটে কেন্দ্ৰ, তাৰ পৰা আমাৰ নতুন দিল্লী খেলিবলৈ গৈছিলে কাৰাটে খেল। তাত আমাৰ 5জন খেলুৱৈয়ে পদক পাবলৈ সক্ষম হ'ল। আমি ভাল পাইছোঁ। আমি আমাৰ অঞ্চলটোৰ উপৰি আমি আমাৰ জিলা তথা অসমৰ সকলো যাতে অসমৰ হৈও আমি গৌৰৱান্বিত হৈছোঁ। তেওঁলোকে আমাৰ নাম উজ্বলাইছে। তেওঁলোকৰ ভৱিষ্যত যাতে উজ্জ্বল হওক আৰু আগুৱাই যাওক, সেয়ে আমি আশা পুহি ৰাখিছোঁ। আমাৰ যদি প্ৰতিযোগিতাসকলে সুবিধা পালেহেঁতেন আৰু আগবাঢ়ি গ'লহেঁতেন। আমাৰ বহুখিনি অসুবিধাৰ মাজত সন্মুখীন হৈও আমাৰ মাতৃসকলে তেওঁলোকক আগুৱাই দিছে আৰু আমিও তেওঁলোকক যিমান পাৰোঁ আগুৱাই নিবলৈ চেষ্টা পথত ৰৈছোঁ।